গুৰু থকাটো কোনো বেয়া কথা নহয় সকলোৰে গুৰু এজন থাকিবই লাগে যাক আমি ফলো কৰিব পাৰো যাৰ ভাল কথাবিলাক আমি শুনি ভাল পথৰে আগুৱাই যাব পাৰো সেই গুৰুগৰাকী আশ্ৰমত থাকিব লাগিব বুলিয়ে কথা নাই তেখেত আমাৰ স্কুলৰো গুৰু হ'ব পাৰে তেখেত আমাৰ কলেজৰ গুৰু হ'ব আমি যদি চাবলৈ যাওঁ শচীন তেণ্ডুলকাৰৰ এগৰাকী গুৰু আছে কিছুমান গুৰুৱে নিজকে ভগৱান বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে সেই শংকৰদেৱে কিন্তু কেতিয়াও কোৱা নাছিলে যে শংকৰদেৱ নিজেই ভগৱান তেখেতে কৈছিলে যে ভগৱান এজনেই ইতিহাসে কয় যে সেই গুৰুসকলক সদায় সেই পলিটিচিয়ান ৰজা মহাৰাজাসকলে ইউজ কৰি আহিছিলে আমি অন্ধ হ'ব নালাগে কাৰণ আজিৰ ডেটত অন্ধভক্তৰ ভাৰতত ভিৰ বহুত বেছি নমস্কাৰ বন্ধুসকল গুৰমিত সিং ৰাম ৰহিমৰ কথা শুনিছিলেনে তেখেত এসময়ৰ এজন বিখ্যাত গুৰু আছিলে যাৰ 5 কোটিৰো অধিক ফলোৱাৰ আছিলে তেখেতে হাৰিয়ানাৰ এখন বিখ্যাত আশ্ৰম চলাইছিলে ডেৰা চাচা চৌদা বুলি এখন আশ্ৰম তেওঁ হাৰিয়ানাত চলাইছিলে তেওঁৰ ইমান বেছি অনুৰাগী আছিলে তেওঁৰ অনুৰাগীবিলাকে তেওঁৰ কাৰণে যি টি কাম কৰি দিব পাৰিছিলে তেওঁ নিজকে সকলোৰে আগত ভগৱান বুলি পৰিচয় দিছিলে আৰু তেওঁৰ কথা যাতে সকলোৱে আখৰে আখৰে পালন কৰে সেইটো তেওঁ বিচাৰিছিলে আৰু সঁচাই হাৰিয়ানাৰ লগতে ভাৰতৰ বা পৃথিৱীৰ বিভিন্ন ব্যক্তিয়ে তেওঁক অন্ধ হৈ পেলাই ফলো কৰিছিলে তেওঁ যিটো কথা কৈছিলে হেতুকে সত্য বুলি ভাবিছিলে কিন্তু শেষত গৈ কি হ'ল জানেনে সেই গুৰমিত ৰাম ৰহিম সিঙে তেওঁৰ দুজন অনুৰাগীক হত্যা কৰিলে ধৰ্ষণ কৰিলে এগৰাকী সাংবাদিক যোনগৰাকীয়ে তেওঁৰ ওচৰত ৰিপৰ্টিং কৰিবলৈ গৈছিলে তেওঁক হত্যা কৰিলে আৰু বহুতো এনেকুৱা কাণ্ড কৰিলে যোনবিলাক কাণ্ডৰ কথা মই এতিয়া এই ভিডিঅ'টোত ক'বলৈ নোৱাৰিম মোৰ লাজ লাগিব তেনেকুৱা অপৰাধত তেওঁ 2017 চনত দোষী সাব্যস্ত হয় আৰু জীৱনভৰৰ কাৰণে কাৰাবাস খাটিব লগা হয় বৰ্তমানেও তেওঁ কাৰাবাসত আছে বা তেওঁ যেতিয়া দোষী সাব্যস্ত হৈছিলে সেইটো সময়ত ভাৰতৰ বহুতো জাগাত দাঙ্গা হৈ গৈছিলে হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈ গৈছিলে তেওঁৰ অনুৰাগীসকলে ঘৰ দুৱাৰ ভাঙিবলৈ আৰম্ভ কৰি দিছিলে প্ৰায় 30 গৰাকী ব্যক্তি মৰিব লগা হৈছিলে এতিয়া আমি আহো দ্বিতীয়জন গুৰুলৈ আসাৰাম বাপুৰো প্ৰায় 2 কোটি ফলোৱাৰ আছিলে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা তেওঁৰ অনুৰাগী আছিলে তেওঁ এজন স্পিৰিচুৱেল গুৰু আছিলে তেওঁ স্পিৰিচুৱেল কথাবিলাক কৈছিলে মানুহে কেনেকৈ জীৱনটোত একো নোহোৱাকৈ চলিব পাৰে কাম ক্ৰোধ লোভ মোহ এইবিলাক বাদ দি পেলাই কেনেকৈ মানুহে জীৱনত জীয়াই থাকিব পাৰে এইবিলাক কথা শিকাইছিলে আৰু শেষত গৈ কি হ'ল জানেনে তেওঁ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত হ'ল তেওঁ বেলেগৰ ধন আত্মসাৎ কৰাৰ অভিযোগত দোষী সাব্যস্ত হ'ল আৰু এনেকুৱা বহুতো তেওঁ ক্ৰাইম কৰিলে যোনবিলাক ক্ৰাইমৰ কথা এতিয়া মই হয়তো কৈ শেষ কৰিব নোৱাৰিম আৰু 2018 চনত তেওঁক জীৱনভৰৰ কাৰণে কাৰাবন্দীৰ নিৰ্দেশ দিলে এতিয়া আৰু এজন হাৰিয়ানাৰ বাবাৰ কথা আমি পাতিম ৰামপাল তেখেতৰো প্ৰায় 1 কোটি ফলোৱাৰ আছিলে গোটেই ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত তেখেতৰ ফলোৱাৰ কাহিনী একেই হত্যা ধৰ্ষণ বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ যোনবিলাক কথা হয়তো আমি ইয়াতে ডিসকাস কৰিব নোৱাৰিম তেখেতক 2014 চনত গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমানেও তেওঁ কাৰাবাসতে আছে আৰু এজন বিৰাট ফেমাস আৰু ইন্টাৰেষ্টিং বাবা যাক হয়তো আপোনালোক সকলোৱে বৰ্তমানেও দেখি থাকে ইউটিউব ফেসবুকত তেওঁ আহি থাকে problem is caused by one reason please understand তেওঁৰ নামটো নিত্যানন্দ কৰ্ণাটকৰ সেই বাবাজন আছিলে কৰ্ণাটকত তেওঁৰ আশ্ৰম আছিলে মানুহক নীতি শিক্ষা দিছিলে লোভ কাম ক্ৰোধ এবিলাকৰ পৰা আতৰি কেনেকৈ থাকিব পাৰি শিকাইছিলে তেখেতৰ ফলোৱাৰো প্ৰায় 10 লাখৰ পৰা 20 লাখ আছিল কিন্তু শেষত গৈ সেই একেই কাণ্ড ধৰ্ষণ অপহৰণ অৰ্থ কেলেংকাৰী আৰু বহুতো তেনেকুৱা অপৰাধ যোনবিলাকৰ কথা আমি ইয়াত পাতিব নোৱাৰিম সেই একে ধৰণৰ অপৰাধ আৰু শেষত তেওঁ ভাৰতৰ পৰা পলাই গৈ 2019 চনত নিজে এখন দেশ প্ৰতিষ্ঠা কৰিলো বুলি ক্লেইম কৰে কৈলাসা বুলি এখন দেশ আপোনালোক সকলোৱে হয়তো সেইজন বাবাক নিশ্চয় দেখিছে বৰ্তমানে ইউটিউবত আহি থাকে কিন্তু তেওঁক এতিয়া পৃথিৱীৰ কোনো পুলিচে বিচাৰিয়ে নোপোৱা হৈ গ'ল কিন্তু তেওঁ পৃথিৱীতে আছে ভাৰতৰ ওচৰৰ পাজৰে আছে 2019 চনৰ পৰা তেওঁ এখন নিজৰ দেশ চলাই আছে সেই দেশখনত তেওঁৰ অনুৰাগী বহুত আছে সেই অনুৰাগীসকলক লৈ পেলাই তেওঁ গোটেই দেশখনত হাজাৰ হাজাৰ কোটি কোটি টকাৰ সম্পত্তি লৈ জীয়াই আছে এনেকুৱা ভাৰতত বহুতো এক্সাম্পল ওলাব যোনসকলে নিজকে ধৰ্মগুৰু বুলি কয় বা কিছুমানে হয়তো ভগৱান বুলি কয় আৰু সেই ভগৱানসকলৰ পিছত হাজাৰ হাজাৰ কোটি কোটি অনুৰাগী বা অন্ধভক্ত বুলি ক'ব লাগিব যোনসকলে বাবাসকলৰ কথাবিলাক আখৰে আখৰে পালন কৰে বাবাসকলে যি ক'ব তাকেই কৰিব বাবাই যদি কয় এতিয়া পুখুৰীটোত জাপ মাৰি দিয়ক জাপ মাৰি দিব কাৰণ বাবা মেইন বাবা ভগৱান বাবাৰ অবিহনে সেইসকল ব্যক্তি জীয়াই থাকিব নোৱাৰিব সেইসকল ব্যক্তিয়ে বাবাৰ কথাত পৃথিৱীখন ধ্বংস কৰি দিব তেনেকুৱা ভক্ত তেওঁলোক মানে তেওঁলোক ক'বলৈ গ'লে অন্ধভক্ত আজি মোৰ ভিডিঅ'টোত এই কথাটো এইটো কাৰণে আনিছো আপোনালোক সকলোৱে হয়তো গম পায় বৰ্তমানেও অসমত এগৰাকী বাবাক লৈ পেলাই বিভিন্ন ধৰণৰ চৰ্চা হৈ আছে এগৰাকী ধৰ্মগুৰু
ভিডিঅ'টো মই তেখেতক লৈ পেলাই মই বনাবলৈ অহা নাই ভিডিঅ'টো আমাক লৈ পেলাই মই বনাবলৈ আহিছোঁ বা আমাৰ সমাজখনক লৈ পেলাই বনাবলৈ আহিছোঁ এতিয়া প্ৰথম কথা হৈ গ'ল যে তেখেত এগৰাকী ধৰ্মগুৰু তেখেতৰ আশ্ৰমখন বছৰ বছৰ ধৰি চলি আহিছে তেখেতৰ বহুত ফলোৱাৰ আছে হাজাৰ হাজাৰ ফলোৱাৰ আছে তেখেতেও বাকীসকল বাবাৰ নিচিনা একেই বিচাৰে যে তেওঁক ভগৱান বুলি ভাবক তেওঁ যি কয় সকলোৱে এটা কথা মই কৈছোঁ গুৰুই যিটো কয় আখৰে আখৰে পালন কৰিব কিন্তু নহ'লে বিপদ মহা বিপদ হ'ব তেখেতে মাৰ্চিডিজ কিনিছে অডি কিনিছে তেখেতৰ কোটি কোটি টকাৰ সম্পত্তি আছে হেতুক লৈ মোৰ কোনো কথা ক'বলৈ নাই কাৰণ তেখেতক হয়তো কোনোবা অনুৰাগীয়ে দিছে তেখেতৰ ফলোৱাৰে দিছে সো সেইবাবে তেওঁ সেইখিনি পইচা তেওঁ নিজা ইচ্ছামতে খৰচ কৰিছে তেখেতে বৰ্তমান ফৰেনত ফুৰি আছে হেতুক লৈও মোৰ কোনো কথা নাই তেখেতে লং পেন্ট শাৰ্ট পিন্ধিছে হেতুক লৈও কোনো কথা নাই কাৰণ এগৰাকী গুৰু লং পেন্ট শাৰ্ট পিন্ধাও হ'ব পাৰে হেতু লৈ মোৰ কোনো প্ৰব্লেম নাই প্ৰব্লেমটো আছে আমাক লৈ পেলাই প্ৰব্লেমটো আছে সেই অন্ধ ভক্তসকলক লৈ পৃথিৱীত সকলো মানুহৰে এজন গুৰু লাগে গুৰু হেতু কাৰণেই লাগে যে আমাক এটা সঠিক ৰাস্তা দেখাই দিব সেই ৰাস্তাটো দি আগবাঢ়ি যাবলৈ আমাৰ সহজ হ'ব আমি সহজতে আগবাঢ়ি যাব পাৰিম আমাক আত্মবিশ্বাস আনি দিব গুৰুৱে যিটো কথা ক'ব সেই কথাটো হয়তো আমি অলৰেডি জানো সেইটো কৰিব লাগে আমি জানো যে সোনকালে শুব লাগে সোনকালে উঠিব লাগে ভালদৰে পঢ়িব লাগে ভালদৰে খাব লাগে আমি সকলোৱে জানো কিন্তু আমি কেতিয়াও নকৰোঁ কিন্তু এজন যেতিয়া গুৰুৱে ক'ব তেতিয়া আমাৰ কি হয় এটা বিশ্বাস জন্মে হয় গুৰুৱে কৈছে যেতিয়া আমি সেই কামটো কৰিব লাগে আমাক এটা পথ দেখাই দিয়ে সেইবাবে আমি সেই পথটো দি সুকলমে আগুৱাই যাব পাৰোঁ পৃথিৱীৰ হিষ্ট্ৰীত আমি যদি চাবলৈ যাওঁ শ শ হাজাৰ হাজাৰ বছৰৰ পৰা তেনেকুৱা গুৰুৰ প্ৰচলন চলি আহিছে নৰনাৰায়ণৰ পৰা আহোম ৰজাসকললৈকে আপোনালোকে যদি চাবলৈ যায় মোগলৰ ৰজাসকললৈকে সকলোৰে এগৰাকী এগৰাকী গুৰু আছিলে গুৰু থকাটো কোনো বেয়া কথা নহয় সকলোৰে গুৰু এজন থাকিবই লাগে যাক আমি ফলো কৰিব পাৰোঁ যাৰ ভাল কথাবিলাক আমি শুনি ভাল পথৰে আগুৱাই যাব পাৰোঁ আপোনালোকে যদি চাইছে বা দেখিছে বিৰাট কোহলি তেখেতো কিন্তু এজন বিৰাট স্পিৰিচুৱেল ব্যক্তি তেখেতৰো কিন্তু এজন গুৰু আছে তেখেতে সেই গুৰুগৰাকীৰ ওচৰত যায় তেখেতৰ ওচৰত প্ৰণাম কৰে তেখেতৰ পৰা কিছুমান নজনা কথা শিকে স্পিৰিচুৱেল কিছুমান কথা তেখেতৰ পৰা শিকিবলৈ চেষ্টা কৰে আৰু তাৰ পিছত তেওঁ ভালদৰে খেলিবলৈ যত্ন কৰে ঠিক তেনেদৰে আমি যদি চাবলৈ যাওঁ শচীন তেণ্ডুলকাৰৰো এগৰাকী গুৰু আছে ক'বলৈ গ'লে পৃথিৱীৰ ডাঙৰ ডাঙৰ সকলো ব্যক্তিৰে এগৰাকী গুৰু আছে যাক ফলো কৰে মোৰো হয়তো কোনোবা এগৰাকী গুৰু আছে যাক হয়তো মই মনে মনে ফলো কৰি আছোঁ সেই গুৰুগৰাকী আশ্ৰমত থাকিব লাগিব বুলিয়ে কথা নাই তেখেত আমাৰ স্কুলৰো গুৰু হ'ব পাৰে তেখেত আমাৰ কলেজৰ গুৰু হ'ব পাৰে বা তেখেত আশ্ৰমৰো গুৰু হ'ব পাৰে কিন্তু কথা হ'ল সেই যে বিৰাট কোহলি শচীন তেণ্ডুলকাৰ বা ৰজাসকল তেখেতসকলে কিন্তু গুৰুৰ বাণীখিনি শুনিছিলে সেই বাণী মতে কাম কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু তেখেতসকল অন্ধ নাছিলে বিৰাট কোহলি যদিও নেকি গুৰুৰ ওচৰত গৈছিলে প্ৰণাম কৰিছিলে তেখেতে কিন্তু নিজৰ যোনখিনি কাম যোনটো প্ৰেক্টিছ 100% দিছিলে সাপোজ কোনোবা এজন ক্ৰিকেটাৰ গুৰুৰ ওচৰত যোৱা নাই তেওঁ যিমানখিনি কষ্ট কৰিছিলে বিৰাট কোহলিয়ে তাতকৈ 10 গুণ বেছি কষ্ট কৰিছিলে ঠিক একেদৰে শচীন তেণ্ডুলকাৰেও সেই গুৰুজনৰ কথা শুনাৰ পিছতো কিন্তু তেওঁ প্ৰেক্টিছ এৰি দিয়া নাই গুৰুৱে ক'লে যেতিয়া মই ছাকচেছফুল হৈ যাম তেওঁ এৰি দিয়া নাই তেওঁ অন্ধ নাছিলে তেওঁ 100% ডেডিকেটেডলি প্ৰেক্টিছ কৰিছিলে সেইবাবে তেওঁ শচীন তেণ্ডুলকাৰ হৈছিলে সেইবাবে আজি বিৰাট কোহলি হৈ পেলাই জীয়াই থাকিব পাৰিছে কিন্তু আমাৰ সমাজত বৰ্তমান এটা ট্ৰেন্ড আহি গৈছে যে কিছুমান ব্যক্তিয়ে বা কিছুমান গুৰুৱে নিজকে ভগৱান বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে আৰু আমিবোৰ গৈ তেখেতৰ ওচৰত অন্ধভক্ত হ'বলৈ চেষ্টা কৰোঁ তেখেতে গুৰুৱে যি ক'ব গুৰুৰ বাণী আমি আখৰে আখৰে পালন কৰিম তেখেতে যদি আজি মৰিবলৈ কৈ দিছে মৰিবলৈ ৰাজি হৈ যাম এতিয়া মই যিমানগৰাকী গুৰুৰ কথা ক'লোঁ হাৰিয়ানা কৰ্ণাটকা গুজৰাট ইউপি বিহাৰ চাইডে এই প্ৰথাটো বেছিকৈ প্ৰচলন আছে সেইবিলাক ঠাইত প্ৰতিখন গাঁৱতে হয়তো এজন এজন গুৰু ওলাব সেই ধৰ্মগুৰুবিলাকৰ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটিলৈকে ফলোৱাৰ থাকে বৰ্তমানেও তেনেকুৱা বহুতো গুৰু ভাৰতত আছে কিন্তু এই মেক্সিমাম গুৰুজী বা বাবাজীসকলৰ লক্ষ্য এটাই কেনেকৈ ভক্তগণক লুটিপুটি খাব পাৰে কিন্তু এজনা সঁচা গুৰু অসমতো আছিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যোনজন আচলতে সঁচা অৰ্থত এগৰাকী আমাৰ গুৰু যোনে আমাৰ অসমখনক সকলো ফালৰ পৰা সমৃদ্ধিশালী কৰি থৈ গুচি গ'ল কলা সংস্কৃতি সকলো ফিল্ডত নৃত্য নাটিকা সকলোখিনি আমাক দি থৈ কিন্তু তেওঁ গুচি গ'ল সেই গুৰুজনাক ফলো কৰিছিলে নৰনাৰায়ণে আৰু বহুতো ৰজাই তেখেতক ফলো কৰিছিলে মাধৱদেৱে ফলো কৰিছিলে চান্দখায়ে তেখেতক ফলো কৰিছিলে কিন্তু তেওঁ কেতিয়াও কোৱা নাছিলে যে ময়েই ভগৱান সেই শংকৰদেৱে কিন্তু কেতিয়াও কোৱা নাছিলে যে শংকৰদেৱ নিজেই ভগৱান তেখেতে কৈছিলে যে ভগৱান এজনেই শ্ৰীকৃষ্ণই আমাৰ ভগৱান তাৰ বাহিৰে আৰু কোনো নাই এক দেও এক সেও একত বিনে নাই কেও
এজনেই ভগৱান তেওঁ কিন্তু কেতিয়াও কোৱা নাছিলে যে শংকৰদেৱ ভগৱান তেওঁ কিন্তু বিচৰাও নাছিলে যে শংকৰদেৱক আমি ভগৱান বুলি পূজা কৰোঁ আমি তেখেতক ভগৱানৰ নিচিনা মানুহ আমি অন্ধভক্ত হৈ পেলাই তেখেতে যি কয় আমি সেইটোৱে কৰি যাম তেওঁ কেতিয়াও কোৱা নাছিলে তেখেতে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি পেলাই আমাৰ অসমৰ পৰা বা ভাৰতৰ পৰা অন্ধবিশ্বাসবিলাকহে দূৰ কৰিবলৈ বিচাৰিছিলে দেৱ দেৱী পূজা বলিদান প্ৰথা মানুহ বলি দিয়া প্ৰথা এই যোনবিলাক অন্ধবিশ্বাস তেওঁ দূৰ কৰিবলৈ বিচাৰিছিলে কিন্তু তেওঁ কেতিয়াও নিজকে ভগৱান বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচৰা নাছিলে কিন্তু বৰ্তমান সময়ত যোনসকল এনেকুৱা সেল্ফ প্ৰক্লেইমড ভগৱান বা গড তেখেতসকলৰ যোনসকল ফলোৱাৰ তেখেতসকললৈ আচলতে আমাৰ দুখ লাগে যে ইমান পঢ়া শুনা কৰাৰ পিছত আমি কেনেকৈ এগৰাকী অন্ধভক্ত হ'ব পাৰোঁ আমি ভক্ত হ'ব পাৰোঁ কাৰোবাক আমি ফ'ল' কৰাটো বেয়া কথা নহয় কোনোবা এজন বেয়া মানুহৰো আমি কিন্তু ভাল গুণটো ল'ব পাৰোঁ কোনোবা এজন গুণদাৰো আমি ভাল এটা গুণ লৈ পেলাই সেই গুণটো আমি আঁকোৱালি লৈ পেলাই আগবাঢ়ি যাব পাৰোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক যে ইউ পি বিহাৰ বা হাৰিয়ানা পাঞ্জাৱ সেইবিলাক জেগাৰ পৰা আমাৰ অসমলৈ আহিবলৈ ট্ৰেণ্ডটো আহিছে অসমত আমি এতিয়া ঘনাই দেখিবলৈ পাওঁ এনেকুৱা সেল্ফ প্ৰক্লেইম গড সেইটো কিন্তু সেই গুৰুসকলৰ গাত অকণমানো দুখ নাই সেইটো কাৰ গাত দুখ আমাৰ গাত দুখ তেখেতক যদি আমি পূজা ইমান বেছিকৈ কৰিছোঁ তেখেতৰ কথামতে আমি ইমান চলা ফিৰা কৰিছোঁ তেখেতে যি বিচাৰিছে আমি দি দিছোঁ তেখেতে যেনেকৈ বিচাৰিছে আমি দি দিছোঁ তেখেতে এখন অডি কিনিছে তাক লৈ আমি এতিয়া আপত্তি কৰি থাকি লাভ নাই কিন্তু মোৰ কথাটো হৈ গ'ল যে আমি সেই অন্ধভক্ত হৈ কিন্তু জীয়াই থাকিলে সমাজখন কিন্তু বেয়া দিশে আগবাঢ়ি গুচি যাব আৰু তাৰ কিন্তু আটাইতকৈ বেনিফিটটো লৈ গুচি যাব কিছু এচাম পলিটিচিয়ানে ইতিহাসে কয় যে সেই গুৰুসকলক সদায় সেই পলিটিচিয়ান ৰজা মহাৰাজাসকলে ইউজ কৰি আহিছিলে কাৰণ সেই গুৰুসকলৰ এটা বাণীত সকলো চিধা হৈ যায় সেই গুৰুসকলৰ বাণী ভক্তসকলে আখৰে আখৰে পালন কৰিবলৈ বিচাৰে সেইবাবে সেই পলিটিচিয়ানসকলে গুৰুসকলক সদায় ব্যৱহাৰ কৰি আহিছে বৰ্তমান তেনেকুৱা ধৰণৰ গুৰু ভাৰতত হাজাৰ বিজাৰ আছে তেনেকুৱা ধৰণৰ উদাহৰণ হাজাৰ বিজাৰ আছে চ' সেইবাবে মই যোনজন গুৰুক লৈ পেলাই বৰ্তমান বহুতো চৰ্চা চলি আছে তেখেতক লৈ মই কোনো কথা ক'বলৈ বিচৰা নাই তেখেতে অডি কিনিছে তেখেত ফৰেন ফুৰিবলৈ গৈছে সকলোৰে নিজৰ নিজৰ ৰাইট আছে অধিকাৰ আছে কাৰণ তেখেতো এগৰাকী মানুহেই হয় তেখেতৰো মন আছে তেখেতৰ ল'ৰা ছোৱালী আছে তেখেতৰ এখন পৰিবাৰ আছে তেখেতসকলো যাবলৈ বিচাৰিব কিন্তু তেখেতক আমি ভগৱান বনাই দিছোঁ যোনসকলে ভাবি লৈছে যে তেখেত এজন ভগৱান তেওঁ সদায় সেই জোতা মোজা পিন্ধি তাতে বহি থাকিব লাগিব সেই বস্তুটো কিন্তু আমাৰ গাতহে দুখ কাৰণ আমি অন্ধভক্ত হৈ গৈছোঁ আমি তেখেতক ভগৱান পাতি লৈছোঁ যেতিয়া এগৰাকী ব্যক্তিক বহুত বেছিকৈ ওপৰলৈ উঠোৱা হ'ব যেতিয়া এগৰাকী ব্যক্তিক অন্ধ হৈ পেলাই কোনোবাই ফ'ল' কৰিব তেখেতেও হয়তো কোনোবা ক্ষেত্ৰত মিছলিড হ'ব পাৰে ভুলতে নিজকে তেওঁ ভগৱান বুলিও ভাবি পেলাব পাৰে মহাবিপদ হ'ব প্ৰভু ঈশ্বৰে ক'লা কিন্তু কথা হৈ গ'ল গুৰুক আমি ফ'ল' কৰিছোঁ কিন্তু গুৰুৱে যদি কিবা ভুল কথা কৈছে সেই কথাটো কিন্তু আমি ফ'ল' কৰিব নালাগে আমি অন্ধ হৈ পেলাই জীয়াই থাকিব নালাগে আমি অন্ধভক্ত হ'ব নালাগে বৰ্তমান পৃথিৱীখন ইমান বেছি আগুৱাই গৈছে আজিৰ ডেটত যদি আমি এনেকুৱা ধৰণৰ ভগৱানক নতুন নতুনকৈ সৃষ্টি কৰি পেলাই কৰিবলগীয়া কামখিনি বাদ দি সেইবিলাক কামত আমি ব্যস্ত হৈ থাকোঁ সেই গুৰুসকলৰ পিছে পিছে আমি ঘূৰি ফুৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ গোটেই দেশখনে ধ্বংস হৈ যাব সেই গুৰুৰ বাণী শুনি যদি আমি বাকী গোটেই ঘৰ সংসাৰ বাদ দি দিওঁ ফেমিলি বাদ দি দিওঁ তেতিয়া কিন্তু গোটেই দেশখনে কিন্তু ধ্বংসৰ পথেৰে আগবাঢ়ি যাব চ' সেইবাবে ভক্তি ৰাখক কোনোবাই কাৰোবাক গুৰু হিচাপে মানিছে মানক তেখেতৰ প্ৰতি শ্ৰদ্ধা ৰাখক তেখেতে যোনখিনি ভাল কথা কয় সেই কথাখিনি আপোনালোকে শুনক আপোনালোকক ভাল ৰাস্তা দেখাইছে সেই ৰাস্তাৰে আগবাঢ়ি যাওক কিন্তু অন্ধভক্ত নহ'ব সেই গুৰুৰ বাণী শুনি নিজৰ পৰিয়াল নিজৰ কেৰিয়াৰটো নষ্ট কৰি নেপেলাব কৰিবলগীয়া কামখিনি বাদ দি নিদিব দেশৰ কাৰণে দহৰ কাৰণে যোনখিনি কাম কৰিব লাগে সেই কামখিনি বাদ দি নিদিব নিজৰ ব্ৰেইনটো ৱাছ কৰিবলৈ নিদিব নিজৰ লজিকখিনি ইউজ কৰিব যে কোনটো কথা শুদ্ধ কোনটো কথা ভুল কাৰণ আল্টিমেটলি কিন্তু সেই গুৰুগৰাকীও এগৰাকী মানুহ সেইকাৰণে আজি তেওঁ মন গৈছে ফুৰিবলৈ গৈছে সেইকাৰণে তেওঁৰ অডি কিনিবলৈ মন গৈছে অডি কিনিছে সেই গুৰুসকলে যদিও নেকি লোভ মোহ ক্ৰোধ এইবিলাক বাদ দিবলৈ কয় তেওঁলোকে কিন্তু নিজে সেইবিলাক বাদ দিব নোৱাৰে আমাৰ মানুহৰ সেইটো এটা সাধাৰণ স্বভাৱ মই এজন শিক্ষক মই ষ্টুডেণ্টক কওঁ মনে মনে থাক কথা নাপাতিবি কিন্তু মোৰ যদি লগতে এজন শিক্ষক আহি যায় ক্লাছৰুমটোৰ ভিতৰলৈ মই কথা পাতিবলৈ আৰম্ভ কৰি দিম এজন শিক্ষকো গুৰু আমি উপদেশ দিবলৈ ভাল কিন্তু সেই কামটো নিজেই কৰিবলৈ বেয়া চ' সেইটো কাৰণে গুৰুসকলেও সেই উপদেশ দিবলৈ ভাল আৰু আমি সেই উপদেশ সৰুগত কৰি পেলাই আমি ভাল পথেৰে আগবাঢ়ি যোৱাটো উচিত কিন্তু আমি অন্ধ হোৱাটো কিন্তু উচিত নহয় আমি অন্ধ হ'ব নালাগে আমি ভাবিব নালাগে যে তেওঁলোক ভগৱান
তেওঁলোকে যি কৈছে সেইমতে কৰিলে আমাৰ পৃথিৱীত একোৱেই নালাগে আৰু চববিলাক হৈ যাব, আমি ছাকচেছফুল হৈ যাম। চ' তেনেকুৱা ধৰণৰ আমাৰ মনোবৃত্তিবিলাক বাদ দিব লাগিব, তেতিয়া কিন্তু আমি ছাকচেছফুল হ'ব পাৰিম। আকৌ কৈছোঁ, গুৰু সকলোকে লাগে, কিন্তু অন্ধভক্ত হ'ব নালাগে, অন্ধভক্ত নহ'ব। কাৰণ আজিৰ ডেটত অন্ধভক্তৰ ভাৰতত ভিৰ বহুত বেছি। গুৰুজনক গুৰু হিচাপতে থাকিবলৈ দিয়ক, তেখেতক ভগৱান নবনাব। ধন্যবাদ।